অৱশেষত সিআইডিৰ কাৰ্যালয়ত হাজিৰ ডিএছপি সন্দীপন গাৰ্গ। জুবিনৰ মৃত্যুৰ সময়ত সিংগাপুৰত উপস্থিত আছিল সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ। সন্দীপন গাৰ্গ তদন্তৰ আওতালৈ নহাক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া আৰু অৱশেষত আজি সিআইডিৰ কাৰ্যালয়ত হাজিৰ হৈছে সন্দীপন গাৰ্গ। জুবিনৰ ৰহস্যজনক মৃত্যুৰ তথ্য বিচাৰি সন্দীপন গাৰ্গক জেৰা চলাব সিআইডিৰ তদন্তকাৰী দলটোৱে। যেহেতু সোমবাৰৰ দিনটোতো সিআইডিয়ে দীৰ্ঘ সময় ধৰি জেৰা চলাইছিল জুবিন গাৰ্গৰ অতিকৈ ঘনিষ্ঠ সহযোগী শেখৰজ্যোতি গোস্বামী, কিন্তু তদন্তৰ আওতালৈ এগৰাকী সন্দীপন গাৰ্গ কিয় অহা নাই তাকে লৈ কিন্তু বিভিন্ন মহলাত চৰ্চা চলা দেখিবলৈ পোৱা গৈছিল। আৰু অৱশেষত সিআইডিৰ কাৰ্যালয়ত হাজিৰ হৈছেগৈ ডিএছপি সন্দীপন গাৰ্গ। যিগৰাকী সন্দীপন গাৰ্গ জুবিনৰ মৃত্যুৰ সময়ত সিংগাপুৰত উপস্থিত আছিল আৰু এগৰাকী সন্দীপন গাৰ্গ সম্পৰ্কীয় ভাতৃ হয় জুবিন গাৰ্গৰ। সন্দীপন গাৰ্গ তদন্তৰ আওতালৈ নহাক লৈ যেহেতু বিভিন্ন মহলত দেখিবলৈ পোৱা গৈছিল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল, ৰহস্য ঘনীভূত হৈছিল কিয় আচলতে সন্দীপন গাৰ্গক সিআইডিৰ কাৰ্যালয়লৈ তলব কৰা হোৱা নাই বুলি বিভিন্ন ধৰণে প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছিল। যেহেতু জুবিনৰ লগত যিসকল লোক আছিল সকলোকে আচলতে সিআইডিৰ কাৰ্যালয় এক প্ৰকাৰ উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল, হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল। কিয়া লাগিলে শেখৰজ্যোতি গোস্বামীয়ে হওক, কিয়া লাগিলে নিশিতা গোস্বামী বা অমৃতপ্ৰভা মহন্তই হওক, তিনিওগৰাকী গৈ সিআইডিৰ কাৰ্যালয়ত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছিল। কিন্তু তাৰ মাজত দেখা পোৱা যোৱা নাছিল সন্দীপন গাৰ্গক। তাৰ পাছতে প্ৰশ্ন উত্থাপন হৈছিল সিআইডিয়ে কিয় সন্দীপন গাৰ্গক উপস্থিত হ'বলৈ নিৰ্দেশ প্ৰদান কৰা নাই। আৰু সেই চৰ্চা অব্যাহত থকাৰ মাজতে অৱশেষত সিআইডিৰ কাৰ্যালয়ত হাজিৰ হৈছেগৈ ডিএছপি সন্দীপন গাৰ্গ। আমি এক্সক্লুসিভ দৃশ্য আপোনালোকক দেখুৱাইছো। জুবিনৰ মৃত্যুৰ সময়ত সিংগাপুৰত উপস্থিত আছিল এগৰাকী সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ। সন্দীপন গাৰ্গ তদন্তৰ আওতালৈ নহাক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে অৱশেষত সিআইডিৰ কাৰ্যালয়ত গৈ হাজিৰ হৈছে সন্দীপন গাৰ্গ। কিছু ভাষ্য আছে আমি শুনাই ল'ব বিচাৰিছো আৰু আমি সেই ভাষ্য শুনাম আপোনালোকৰ পৰৱৰ্তী সময়ত। আমি পোনপটীয়াকৈ এবাৰ যাবলৈ বিচাৰিছো আমাৰ সাংবাদিক ৰূপম দলৈ আছে। ৰূপম, আপোনাৰ কাষলৈ আহিছো। যিহেতু দেখিবলৈ পোৱা গৈছিল শেখৰ, নিশিতা লগতে অমৃতপ্ৰভা উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল সিআইডিৰ কাৰ্যালয়ত, কিন্তু সমান্তৰালকৈ আন এক চৰ্চা চলিছিল যে সন্দীপন গাৰ্গ কিয় সিআইডিৰ কাৰ্যালয়ত গৈ উপস্থিত হোৱা নাছিল, কিয় সিআইডিৰ কাৰ্যালয়ত তলব কৰা হোৱা নাই সন্দীপন গাৰ্গক ঘনিষ্ঠ হোৱাৰ বাবে, অৰ্থাৎ পৰিয়ালৰ লোকে এজাহাৰত নামো উল্লেখ কৰা নাই, সেই বিষয়টোক লৈ চৰ্চা অব্যাহত আছে। তাৰ মাজতে আজি সিআইডিৰ কাৰ্যালয়ত গৈ উপস্থিত হৈছেগৈ জুবিনৰ এগৰাকী ভাতৃ সম সন্দীপন গাৰ্গ। গতিকে আমি শেহতীয়া তথ্যসমূহ জানিব বিচাৰিছো, কি বিষয়ত সোধা পোছা চলোৱা হৈছে বা কেনেকৈ আগবাঢ়িছে তদন্ত, সকলোখিনি তথ্য আপোনাৰ পৰা জানিম। ৰূপম। নিশ্চয়কৈ ঋতুমণি, চাওক, সন্দীপন গাৰ্গক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল। অসমৰ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছিল, সংবাদ মাধ্যমে বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰি আহিছিল যে সন্দীপন গাৰ্গক কিয় সিআইডিয়ে তলব কৰা নাই। কিন্তু সিআইডি আমি যিখিনি ভিতৰুৱা সূত্ৰৰ পৰা খবৰ পাইছোঁ, যিহেতু সিআইডিৰ দলে বা SITৰ যিটো দল, সেই দলটোৱে জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত যি বাসগৃহ আছিল সেই বাসগৃহত গৈ তেওঁক সোধা পোছা কৰাৰ বুলি আমাৰ হাতত খবৰ আহি পৰিছে। কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল যে এই তিনিগৰাকী যি লোকক তলব কৰা হৈছিল, শেখৰজ্যোতি গোস্বামী, নিশিতা গোস্বামী আৰু যিগৰাকী অমৃতপ্ৰভা মহন্ত, এই তিনিগৰাকীক যিহেতু 10-12 ঘণ্টাকৈ বিগত 3টা দিনত জেৰা কৰা হৈছিল, কিন্তু সন্দীপন গাৰ্গক কিয় ৰেহাই দিয়া হৈছিল, এই প্ৰশ্নসমূহ যিহেতু সংবাদ মাধ্যমত উত্থাপন হৈ আহিছিল বা অসমৰ ৰাইজেও এই প্ৰশ্ন কৰিছিল। আৰু সেই ভিত্তিতে আজি কিছু সময় পূৰ্বে সন্দীপন গাৰ্গ আহি উপস্থিত হৈছে আৰু সন্দীপন গাৰ্গক তলব কৰা হৈছিল। আৰু যিখন এজাহাৰ দাখিল কৰা হৈছিল পৰিয়ালৰ ফালৰ পৰা, পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পালমী বৰঠাকুৰ আৰু খুৰাক মনোজ বৰঠাকুৰ, এই তিনিগৰাকী স্বাক্ষৰ সম্বলিত যিখন FIR দাখিল কৰা হৈছিল সিআইডিৰ আৰক্ষী থানাত, আৰু সেই FIRৰ ভিত্তিতেই এইগৰাকী সন্দীপন গাৰ্গক মতা হৈছে বা তলব কৰা হৈছে। আৰু আজি তেওঁৰ সাক্ষ্য গ্ৰহণ কৰা হ'ব, তেওঁ কি কি কথা কয়, কাৰণ সেই সময়ছোৱাত যিখিনি ভিডিঅ' তাৰ পৰা প্ৰেৰণ কৰা হৈছিল বা যিখিনি ভিডিঅ' এতিয়া আমি দেখুৱাই আছোঁ সামাজিক মাধ্যমত, যিখিনি ভিডিঅ' প্ৰচাৰিত হৈ আছে, সেই ভিডিঅ'খিনিত সম্পূৰ্ণৰূপে সন্দীপন গাৰ্গ ওলাই আছিল আৰু সন্দীপন গাৰ্গে সাঁতুৰি থকা দেখিবলৈ পোৱা গৈছিল। গতিকে সন্দীপন গাৰ্গৰ এই সম্পূৰ্ণ তদন্ত প্ৰক্ৰিয়াটোৰ আওতালৈ অহাটো নিশ্চয়কৈ প্ৰয়োজন আছিল। আৰু এতিয়াৰ পৰা সন্দীপন গাৰ্গ সিআইডিৰ নিৰীক্ষণত থাকিব আৰু সিআইডিয়ে প্ৰতিটো কথা সন্দীপন গাৰ্গৰ পৰা জানিবলৈ চেষ্টা কৰিব। কিন্তু আটাইতকৈ আচলতে পৰিতাপৰ কথা এইটোৱে যে ইমান দিনে প্ৰায় আজি 12 দিন হ'ল, 12 দিন পৰ্যন্ত কিন্তু সন্দীপন গাৰ্গক ইয়াত মতা নাছিল বা তলব কৰা নাছিল। কিন্তু আজি শেহতীয়াভাৱে লক্ষণীয়ভাৱে তেওঁ আহি উপস্থিত হৈছে আৰু তেওঁক আজি সিআইডিয়ে নিশ্চয়কৈ জেৰা কৰিব, মাৰাথান জেৰা চলাব। সেই জেৰা চলোৱাৰ পিছত তেওঁ কি কথা কয় বা তেওঁ কি ভাষ্য প্ৰদান কৰে, সেইখিনিৰ ওপৰত সম্পূৰ্ণ তদন্ত
তদন্ত প্ৰক্ৰিয়াটো যথেষ্ট নিৰ্ভৰ কৰিব কাৰণ সেই সময়ছোৱাত সন্দীপন গাৰ্গে তাত সাঁতুৰি আছিল সমগ্ৰ ঘটনাটোৰ চাক্ষুষ প্ৰমাণ আছিল এইগৰাকী সন্দীপন গাৰ্গ আৰু এই সন্দীপন গাৰ্গক পূৰ্বতে কিন্তু আমি কোনো সংবাদ মাধ্যমই হওক বা আমি সংবাদ মাধ্যমৰ ব্যক্তি হিচাপে জড়িত ব্যক্তি হিচাপে জুবিন গাৰ্গৰ লগত আমাৰ সকলোৰে এটা ঘনিষ্ঠ সম্পৰ্ক আছিল কিন্তু সন্দীপন গাৰ্গক কোনেও আচলতে চিনি পোৱা নাছিল কিন্তু শেহতীয়াভাৱে যেহেতু সন্দীপন গাৰ্গৰ প্ৰসংগটো আহিছে বা সন্দীপন গাৰ্গ এই স্থানত উপস্থিত আছিল গতিকে সন্দীপন গাৰ্গৰ বিৰুদ্ধে এটা উচিত তদন্ত কৰাৰ এটা থল আছে আৰু সন্দীপন গাৰ্গৰ কাৰণ সিদ্ধাৰ্থ শৰ্মা সেই স্থানটোত আছিল শেখৰজ্যোতি গোস্বামী আছিল অমৃতপ্ৰভা মহন্ত আছিল আৰু সেই তিনিগৰাকীক ইতিমধ্যেই জেৰা চলোৱা হৈছে আৰু আজিৰ পৰা সন্দীপন গাৰ্গক জেৰা চলোৱা হ'ব সন্দীপন গাৰ্গৰ পৰা যিখিনি তথ্য লাভ কৰিব সেই তথ্যখিনি যথেষ্ট সমল হিচাপে আচলতে এই তদন্ত প্ৰক্ৰিয়াটোত সহায়ক হ'ব কাৰণ তদন্ত প্ৰক্ৰিয়াটো ক্ষিপ্ৰতৰ কৰিব লাগিলে বা তদন্তত ন্যায় দিবলৈ হ'লে সন্দীপন গাৰ্গৰ যিখিনি কথা সেই কথাখিনি যথেষ্ট প্ৰয়োজনীয়তা আছে তাৰ উপৰিও দ্বিতীয়টো যদি কথা কোৱা হয় যে আজিৰ দিনটোত সুধাকৰ সিং আৰু তৰুণ গোয়েল নামৰ যি দুগৰাকী শীৰ্ষ আৰক্ষী বিষয়া সেই দুগৰাকী শীৰ্ষ আৰক্ষী বিষয়া ছিংগাপুৰলৈ যোৱাৰ কথা আছিল ইতিমধ্যেই শ্যামকানু মহন্ত যিহেতু ছিংগাপুৰত আছে ছিংগাপুৰত থকা শ্যামকানু মহন্তক ইতিমধ্যেই ছিংগাপুৰ আৰক্ষীয়ে নজৰবন্দী কৰি ৰাখিছে গতিকে আজি এওঁলোক ইয়াৰ পৰা যাব কিন্তু এইখিনি মুহূৰ্তলৈকে এওঁলোক ইয়াতে আছে CID কাৰ্যালয়তে আছে যি শীৰ্ষ পৰ্যায়ৰ দুয়োগৰাকী বিষয়া এওঁলোক তালৈ যাব আৰু তালৈ গৈ হয়তো শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰি লৈ আহিব সম্পূৰ্ণ যিটো তদন্ত প্ৰক্ৰিয়াটো শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পাছতহে তদন্ত প্ৰক্ৰিয়াটো ক্ষিপ্ৰতৰ হ'ব কাৰণ সিদ্ধাৰ্থ শৰ্মা সেই সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈ আছে আহুকানে পহুকানে বহু কথা ওলাই আছে সামাজিক মাধ্যমত বহু কথা ওলাই আছে যিখিনি কথা আচলতে শুনিলে বুকু কঁপি উঠে কাৰণ যিটো ভিডিঅ' তাৰ পৰা প্ৰেৰণ কৰা হৈছিল সেই ভিডিঅ'টোত সম্পূৰ্ণৰূপে আছিল যে জুবিন গাৰ্গে যেতিয়া লাইফ জেকেট পৰিধান নকৰাকৈ সাগৰৰ মাজলৈ সাঁতুৰি গৈছিল সেই সময়ছোৱাত একাংশ লোকে বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰিছিল কিন্তু এইগৰাকী সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আছে এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই বাধা প্ৰদান কৰিবলৈ মানা কৰিছিল যে তেওঁক সাঁতুৰি যাবলৈ দিয়ক কিয় আচলতে যাবলৈ দিয়া হৈছে তাৰ উপৰিও পোষ্টমৰ্টেম ৰিপৰ্টটো এতিয়াও আচলতে ৰাজহুৱা হোৱা নাই কাৰণ ছিংগাপুৰত যিটো ৰিপৰ্ট সেই ৰিপৰ্টৰ কথা সকলোৱে জানে কিন্তু গুৱাহাটী মেডিকেল হস্পিটেলত যিটো পোষ্টমৰ্টেম কৰা হ'ল সেই মৰণোত্তৰ পৰীক্ষাৰ কিন্তু ৰিপৰ্ট এতিয়ালৈকে কিন্তু কোনেও গম পোৱা নাই আৰক্ষীক বাহিৰে কোনেও গম পোৱা নাই সেই ৰিপৰ্টটোত কি আছিল সেই প্ৰশ্নও কিন্তু সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে আৰু মুখ্যমন্ত্ৰী যিহেতু কথাটো কৈছে যে ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া চলিব কিন্তু ইতিমধ্যে যে 11 দিন 12 দিন হৈ গ'ল এতিয়ালৈকে দুয়োগৰাকী ব্যক্তিক আটক কৰি বা গ্ৰেপ্তাৰ কৰি আনিবলৈ সক্ষম হোৱা নাই সেই দুগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিলেহে যথেষ্টখিনি তথ্য পোহৰলৈ আহিব তাৰ পিছত আন এটা কথা হ'ল যে শ্যামকানু মহন্তৰ ঘৰত যেতিয়া CIDয়ে তালাচী চলাইছিল সেই তালাচী চলোৱাৰ সময়ত কি নথিপত্ৰ পাইছিল সেই নথিপত্ৰসমূহৰ ভিতৰত আছিল যে ভুৱা নথি কিছু ভুৱা চিলমোহৰ যি চিলমোহৰ ব্যৱহাৰ কৰি শ্যামকানু মহন্তই চৰকাৰী ধন হৰাট কৰিছিল সেইসমূহ তথ্য নিশ্চয়কৈ আৰক্ষীয়ে লাভ কৰিছে আৰু সেইসমূহৰ ভিত্তিতে তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াব লাগিব কাৰণ যিহেতু এই সম্পূৰ্ণ যিটো গোচৰ বৰ্তমান চলিব নেগলিজেন্সিৰ যিটো বা অৱহেলাৰ যিটো গোচৰ এই অৱহেলাৰ গোচৰটোৰে শ্যামকানু মহন্ত নাইবা সিদ্ধাৰ্থ শৰ্মাক উপযুক্ত শাস্তি বিহিব নোৱাৰিব গতিকে CIDয়ে অন্য গোচৰ ৰুজু কৰিব লাগিব যি ধৰণে শ্যামকানু মহন্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে নিজাববীয়াকৈ যিটো গোচৰ সেই গোচৰটো ৰুজু কৰিছে আৰু সেই গোচৰটোত অৰ্থনৈতিক লেনদেন বা অৰ্থনৈতিক ধন হৰাট কৰাৰ যিটো ঘটনা সেই ঘটনাটো পোহৰলৈ আহিছে সেই ধৰণে শাস্তি বিহিব লাগিব তাৰ সমান্তৰালভাৱে সিদ্ধাৰ্থ শৰ্মাৰ কথাটো যদি কোৱা হয় সিদ্ধাৰ্থ শৰ্মাক কেনেধৰণে আচলতে শাস্তি বিহিব লাগিব সেই কথাটোত আমি আইনজ্ঞৰ সৈতে কথা পাতিছিলোঁ আইনজ্ঞই এটা কথা কৈছিল যে অৰ্থনৈতিক লেনদেনটোৰ কথা পোহৰলৈ আহিব লাগিব অৰ্থনৈতিক লেনদেনৰ যিখিনি তথ্য সেই তথ্যখিনি লাভ কৰিব লাগিব আৰু সেই তথ্যখিনি লাভ কৰাৰ বাবে সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাই নিশ্চয়কৈ প্ৰয়োজন আছে কাৰণ কালি গৰিমা গাৰ্গক দেখিবলৈ পোৱা গৈছিল নাম নলৈছিল যদিও আওপকীয়াকৈ কিন্তু তেওঁ সিদ্ধাৰ্থ শৰ্মা বা শ্যামকানু মহন্তৰ কথা কৈ গৈছিল কিন্তু সন্দীপন গাৰ্গৰ সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে কিবা মন্তব্য প্ৰকাশ কৰিছে নেকি বা সেই সন্দৰ্ভত কিবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেকি কিছু তথ্য আপুনি কিবা লাভ কৰিছে নেকি এই সন্দৰ্ভত এইটুপনি চাওক প্ৰথম কথা হ'ল যে যেতিয়া জুবিন গাৰ্গৰ নশ্বৰ দেহ গুৱাহাটীলৈ লৈ অহা হৈছিল সেই সময়ছোৱাত গৰিমা শইকীয়া গাৰ্গে বিচাৰিছিল যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অৰ্থাৎ তেওঁৰ লগত যিকেইগৰাকী লোক আছিল আটাইকেইগৰাকী লোকে তাৰ পৰা উভতি একেলগে আহক আৰু সেই কথাটো অসমৰ ৰাইজক আহ্বানো জনাইছিল গৰিমা শইকীয়া গাৰ্গে এক প্ৰকাৰ অনুৰোধ জনাইছিল যে সিদ্ধাৰ্থ শৰ্মা যেতিয়া অসমলৈ আহিব কোনেও নঘটিবলগীয়া ঘটনা ঘটাব নালাগে বা সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কোনেও একশ্যন ল'ব নালাগে কাৰণ সিদ্ধাৰ্থ শৰ্মাই সকলোখিনি কথা জানে সেই ঘটনাটো কেনেধৰণে সংঘটিত হ'ল সেই সকলোখিনি কথা সিদ্ধাৰ্থ শৰ্মাই জানে আৰু সেইবাবে তেওঁক আহিবলৈ দিয়া হৈছিল
আৰু সেই অনুসৰি সন্দীপন গাৰ্গ যিহেতু লগত আছিল সন্দীপন গাৰ্গ আহিছিল আৰু সন্দীপন গাৰ্গ আহি পৰিয়ালৰ লগত তেওঁ আছিল গতিকে সেই কথাখিনি নিশ্চয়কৈ গৰিমা শইকীয়া গাৰ্গ সকলোখিনি কথা কৈছে বা ঘটনাটো কেনেধৰণে হৈছে সেই ঘটনাখিনি কৈছে সন্দীপন গাৰ্গে গতিকে সেইকাৰণে সন্দীপন গাৰ্গৰ বিৰুদ্ধে বৰ বিশেষ তেওঁলোকে পৰিয়ালৰ লোকে আচলতে ক্ষোভ বুজৰা নাছিল কিন্তু শেহতীয়াভাৱে যিহেতু এফআইআৰ দাখিল কৰিছে পৰিয়ালৰ ফালৰ পৰা আৰু সেই এফআইআৰৰ ভিত্তিতে আজি এইগৰাকী সন্দীপন গাৰ্গক ইয়াত তলব কৰা হৈছে তাৰ উপৰিও সিদ্ধাৰ্থ শৰ্মাক গৰিমা শইকীয়া গাৰ্গ বা তেওঁলোকৰ পৰিয়ালৰ লোকে এটা কথা ভাবিছিল যে সিদ্ধাৰ্থ শৰ্মা আহিব শ্যামকানু মহন্ত আহিব তদন্তত সহায় কৰিব বা যিখিনি কথা তেওঁলোকে জানে সেই কথাখিনি ক'ব কিন্তু পৰৱৰ্তী সময়ত যিহেতু দেখা নাপালে সিদ্ধাৰ্থ শৰ্মা নাহিলে আনকি শেষ সময়ছোৱাত জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ যোৱা হৈছিল সোণাপুৰলৈ সেই সময়ছোৱাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে জুবিন গাৰ্গৰ অন্তিম যাত্ৰাটো আহি ইয়াত উপস্থিত নহ'ল গতিকে সিদ্ধাৰ্থ শৰ্মাৰ যে মাজত সিদ্ধাৰ্থ শৰ্মাৰ যে কিছু কথা লুকাই আছে বা এই সমগ্ৰ ঘটনাটোৰ লগত সিদ্ধাৰ্থ শৰ্মা যে পোনপটীয়াকৈ জড়িত সেই কথাটো ইয়াৰ পৰাই স্পষ্ট হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে আজি দুদিন পূৰ্বে এটা কথা স্পষ্টকৈ কৈছে যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত কোনো লোকে হাৰি যাব নোৱাৰিব গতিকে সেইসমূহ যি কথা বা সেই মুখ্যমন্ত্ৰীয়ে কোৱা কথাষাৰৰ পৰা এটা কথা স্পষ্ট যে নিশ্চয়কৈ মুখ্যমন্ত্ৰীয়ে SIT দলৰ পৰা বা CIDৰ পৰা বা আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়ৰ পৰা সেই কথাটো জানিছিল যে জুবিন গাৰ্গৰ লগত হয়তো কিবা নঘটিবলগীয়া ঘটনা ঘটিছিল আৰু সেইবাবে মুখ্যমন্ত্ৰীয়ে হত্যাকাণ্ড শব্দটো ব্যৱহাৰ কৰি তেওঁ কথাখিনি কৈছিল গতিকে যথেষ্ট আচলতে ৰহস্যঘন হৈ পৰিছে সমগ্ৰ বিষয় যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখতো হত্যা শব্দটো ওলাই পৰিছিল আকস্মিকভাৱে হয়তো নতুবা যেনেদৰে তেওঁৰ মুখত হত্যা শব্দটো আহিছিল তাৰ পাছতে কিন্তু আৰু চৰ্চাৰ মাজত সোমাই পৰিছে বিষয়টো আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে এতিয়া শেখৰজ্যোতি গোস্বামী লগতে নিশিতা গোস্বামী আৰু অমৃত প্ৰভা মহন্তৰ পাছতেই আজিৰ CIDৰ কাৰ্যালয়ত উপস্থিত হৈছে সন্দীপন গাৰ্গ যিটো চৰ্চা চলি আছিল সন্দীপন গাৰ্গক কিয় আচলতে CIDয়ে তলব কৰা হোৱা নাই বা কিয় তদন্তৰ আওতালৈ অহা নাই কিন্তু অৱশেষত যেতিয়া সন্দীপন গাৰ্গ উপস্থিত হৈছে আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে এটাৰ পাছত আন এটা ভিডিঅ' যেতিয়া গৰিমা শইকীয়া গাৰ্গে চাবলৈ ধৰিছে তাত থকা আচলতে সাগৰত যেতিয়া সাঁতুৰি আছিল আশে পাশে জুবিনৰ কাষত থকা এতিয়া সকলোকে সেয়া লাগিলে সন্দীপন গাৰ্গে হওক সেয়া লাগিলে শেখৰজ্যোতি গোস্বামীয়ে হওক শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সকলোকে এতিয়া জগৰীয়া আখ্যা কৰিছে গৰিমা শইকীয়া গাৰ্গে